আয় আনতে আয় এমতে ধরবে লাগে অল্প তেরা বিজেপি মহিলা মোৰ্চাৰ পৰা আৰু আমাৰ মণ্ডলৰ চাপৰ বহুলপুৰ মণ্ডলৰ পৰা এতিয়া মৌন সমদল ওলাইছোঁ। এতিয়া আমি থানাৰ পৰা ট্ৰেন্সলৈ মৌন সমদল যাত্ৰা কৰিম আৰু এতিয়া আমাৰ নাৰীৰ যিটো কি হৈছে তাৰ কাৰণে আমি মৌন সমদলটো ওলাইছোঁ। নাৰী সুৰক্ষাৰ কাৰণে আজি আমাৰ কাৰ্যসূচীটো হ'ল আমি চাপৰ বহুলপুৰ মণ্ডলৰ তৰফৰ পৰা আমি এটা কাৰ্যসূচী হাতত লৈছোঁ। যিটো কাৰ্যসূচী আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষত যিটো নিন্দনীয় বিষয় আৰু যিটো নৰকাণ্ডীয় যিটো অপৰাধমূলক এটা ডাক্তৰৰ লগত যিটো আমাৰ কাম হৈছে তাতে যে ইমান বেয়া কাম আৰু এই বেয়া কামত যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি এইটো ক'বলৈ ওলাইছোঁ যে ইমান নিন্দনীয় বিষয়ত আৰু ইমান জঘন্য কাণ্ডৰ বিপক্ষে যাতে এইটো ন্যায় আমাৰ দলৰ পৰা আমি এইটো সাব্যস্ত কৰিব পাৰোঁ আৰু দিব পাৰোঁ তাৰ কাৰণে আজি আমাৰ এইটো মৌন সমদল আমি এটা উলিয়াইছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা কোনো ঠাইতে যাতে এনেকুৱা জঘন্য কাম নহয় আৰু তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি আমাৰ প্ৰশাসনকো আমি কৰিম অৱগত কৰাম যাতে আমাৰ চাপৰ হোক বহলপুৰ হোক অসমৰ যিকোনো ঠাই ভাৰতবৰ্ষৰ যিকোনো ঠাইত যেনে এনেকুৱা কোনো জঘন্য কাম আমাৰ কৰিব নাপায় তাৰ কাৰণে আমি আজি আমাৰ এটা মৌন সমদল ওলাইছোঁ আৰু এই মৌন সমদলটো আমি ওলাইছোঁ আমাৰ এই মহিলা মোৰ্চা আমাৰ চাপৰ বহলপুৰ মণ্ডলৰ তৰফৰ মহিলা মোৰ্চা আছে আমাৰ মহিলাসকল আছে যিসকল মহিলাই আজি আমাক ছাপোৰ্ট দিছে বা যিসকলে মহিলা যিসকলে পুৰুষ আৰু ভাৰতীয় আমাৰ জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তাই আজি আমাৰ লগত ছাপোৰ্ট দিছে তেখেতে আহি তেওঁলোককো মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আগলৈ আমাৰ ভৱিষ্যতে আমি যাতে এনেকুৱা কোনো জঘন্য কাম আমাৰ নহয় আমাৰ দেশত তাৰ কাৰণে আমি চকীও দিছোঁ আৰু আমি অনুৰোধ জনাইছোঁ আমাৰ প্ৰশাসন বিভাগক যাতে ইহঁতেও সতৰ্ক হৈ থাকে যাতে নাৰী শক্তি আমাৰ কথা হৈছে নাৰী শক্তিক আমি আৱৰ দিব লগা আৰু বেটি বাঁচাও বেটি পঢ়াও যিটো আমাৰ আছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো কথা আমি তেনেকৈ চলিব লাগিব আৰু এইবিলাক কাম যাতে আৰু হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি এইখিনি কাম আমি সব মুক্তভাৱে আমি আজি আমাৰ মোমবাতি লৈ আমি এটা মৌন সমদল উলিয়াম। কলিকতাৰ যিটো আৰজিকৰ হস্পিটেল এই হস্পিটেলখন কলিকতাৰ বা পশ্চিমবংগৰ আটাইতকৈ পুৰণি হস্পিটেল খুব নামডাক থকা হস্পিটেল আৰু এইখন হস্পিটেলত একমাত্ৰ কেঞ্চাৰৰ বাহিৰে যিকোনো ট্ৰিটমেণ্ট তাত হয়। এই কিছু মানে ৰাজনৈতিক দলত কিছু মানে আকৃতিত মানুহ কিন্তু তেওঁলোকৰ ভিতৰত মনুষ্যত্ব নাই যাৰ কাৰণে সেই হস্পিটেলখনত গ্ৰাউণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ দ্বিতীয় ফ্ল'ৰ তিনিটা মহলা ভাঙি ছিঙি একদম শেষ কৰি দিছে। তাৰ যিখিনি ষ্টাফ আছে সেই ষ্টাফখিনিক মাৰধৰ কৰিছে বেয়াকৈ মাৰধৰ কৰিছে আৰু ডক্টৰ এজনক তাত হত্যা কৰা হৈছে। এই পৰিপ্ৰেক্ষিতত গোটেই ভাৰতবৰ্ষত যোৱাকালি ফাৰ্মাচীবিলাক বন্ধ আছিল আৰু আমাৰ দলীয় নিৰ্দেশনা অনুপাতে আমি অকল চাপৰত নহয় অসমৰ প্ৰত্যেকখন ঠাইতেই নহয় ভাৰতবৰ্ষৰ গোটেই ভাৰতবৰ্ষত বিজেপি দলে এইটোক ধিক্কাৰ জনাইছে এই অপকাণ্ডৰ বিৰোধিতা কৰিছে আৰু এনে নৰসংহাৰৰূপী কাণ্ড যাতে ভাৰতবৰ্ষৰ বুকুত কোনো ৰাজনৈতিক দলে কৰিব নোৱাৰে আগলৈ তাৰ কাৰণে আমি এইটোৰ প্ৰতিবাদ কৰি আমি আজি ইয়াত চাপৰত আমাৰ সোণা নাগৰ নেতৃত্বত আমি কমল নাগৰ নেতৃত্বত আমি ইয়াত মৌন মিছিল উলিয়াইছোঁ।